সংকট মোচন মহাবলী হনুমান 2026 হয়। এই অসমীয়া নতুন বছৰ আগে এই 2026 চনৰ বছৰৰ আৰম্ভণিতে হনুমান জয়ন্তী 2 এপ্ৰিল হয়। এই দিনটোৰে পৰাই 5টা ৰাশি ভাগ্য একেবাৰে পাল্টি যাব। নিশ্চয় আপোনালোকৰ মনত প্ৰশ্ন আহিছে, কিয় আমি ভগৱানক ইমান পূজা পাঠ কৰাৰ পিছতো আমাৰ জীৱনত দুখেই দুখ থাকে। হয়, ভগৱানে আপোনালোকক চাই আছে, আমাক চাই আছে যে জীৱনত যিমান আমি কষ্ট কৰিব পাৰোঁ সিমানে আমি আগবাঢ়ি যাব পাৰোঁ। হয়, ভুলৰ পৰাই আমি শিকোঁ, নহ'লে আমি কেনেকৈ শিকিম? শিক্ষাৰ কেতিয়াও শেষ নাই। সৰুৰ পৰাও শিকোঁ, ডাঙৰৰ পৰাও শিকোঁ। প্ৰিয় দৰ্শক, এই 2 এপ্ৰিলৰ পৰাই 5টা ৰাশি ভাগ্যৱান হ'বলৈ গৈ আছে। তেওঁলোকৰ জীৱনত বহুতেই ধনৰ যোগ, লগতে ইনকামৰ ক্ষেত্ৰত, ফেমিলিৰ ক্ষেত্ৰত সুখ খবৰ পাবলৈ গৈ আছে। মিঠাই খুৱাবলৈ সাজু থাকক। এই দিনটোত কিন্তু নিয়ম মানি যদি চলিব পাৰে অতি শুভ হ'ব। পূৰ্ণিমাৰ দিনাই হনুমান জয়ন্তীৰ শুভ সংযোগ হৈছে। এই দিনটোৰে পৰা এই 5টা ৰাশিৰ মংগল আৰু গুৰুৰ কৃপাত জীৱনত আহিব টাৰ্ণিং পইণ্ট। এই দিনটোৰে পৰা নতুন বছৰৰ ক্ষেত্ৰত, যিকোনো ক্ষেত্ৰত সপোনবোৰ বাস্তৱত ছাকচেছফুল কৰি নিজকে জিলিকাব পাৰিব। 5টা ৰাশিৰ বাদেও বাকী 7টা ৰাশিৰ এই পবিত্ৰ দিনটোত যদি এই এটা উপায় কৰিব পাৰে, ঘৰতে বা হনুমান মন্দিৰতে হওক, মহাবীৰ হনুমানৰ নামত কৰিব পাৰে, তেনেহ'লে হনুমানৰ কৃপাত 2026 নতুন বছৰ আৰম্ভণিৰ পৰা আপোনাৰ জীৱনটো চাব কেনেকুৱা ধৰণে চেঞ্জ হ'ব কাৰণে গৈ আছে। দৰ্শক, যিসকলে হনুমানজীক বিশ্বাস কৰে, তেওঁলোকৰ কাৰণে আজি এই ভিডিঅ'টো গুৰুত্বভাৱে উপকাৰ হ'বলৈ গৈ আছে। এতিয়া আমি জানো আহকচোন, এই 2 এপ্ৰিলৰ দিনটোৰে পৰাই প্ৰথম ভাগ্যশালী হ'বলৈ গৈ থকা ৰাশিটোৱে হৈছে কম। তাৰ আগতে জনাওঁ যে ভিডিঅ'টো প্ৰথমবাৰৰ বাবে যদি চাব আহিছে, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। আপোনাৰ এটা লাইকে আমাক নতুন ভিডিঅ' বনাবলৈ, কণ্টেণ্ট বনাবলৈ উৎসাহিত প্ৰেৰণা যোগায়। তেনেহ'লে প্ৰথম ভাগ্যশালী ৰাশিটোৱে হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলে নিজৰ কৰ্ম বহু সময়ত নিজৰ ধৈৰ্য ৰাখি প্ৰতিভাৰে এওঁলোকে কম বয়সতে নিজৰ কামত ছাকচেছফুল হ'বলৈ পাৰে। ৰাশিৰ লোকসকলে নৃত্য, গীত আদি কলাৰ লগত বহুতে জড়িত হৈ ভাল পায়। তেওঁলোকৰ অন্তৰ খুবেই কোমল। ৰাশিৰ ব্যক্তিসকলে দুখীয়া দৰিদ্ৰ মানুহসকলক সহায় কৰি খুবেই ভাল পায়। ৰাশিৰ ব্যক্তিসকলে সাধাৰণভাৱে স্বতন্ত্ৰভাৱে ভোগবিলাসী হয়। ৰাশিসকলে নতুন বছৰৰ কৰ্মৰ ক্ষেত্ৰত এওঁলোকে কৰ্মস্থানৰ গ্ৰহটোৱে হৈছে শনি। শনিৰ একাদশ ঘৰত ধনৱতী হোৱাৰ কাৰণে কৰ্মক্ষেত্ৰত উন্নতি, ৰাহুৰ দশা, নিয়মিতভাৱে এওঁলোকে নিজৰ কৰ্মক্ষেত্ৰত আগবাঢ়ি যাবলৈ প্ৰেৰণা পাব, উৎসাহিত হ'ব পাৰে। যিসকল যুৱক যুৱতীয়ে বিভিন্ন ক্ষেত্ৰত কৃষি, কাৰ্যকৰী শিক্ষা, ৰেচন বিভাগত এওঁলোকে চাকৰি কৰি আছে, কৰ্মৰত হৈ আছে, তেওঁলোকৰ বাবে কৰ্মপ্ৰাপ্তিৰ যুগ ঘটিব, কিন্তু এওঁলোকৰ ইনকামটো বেছি ডেভেলপ হ'ব। ধনৰ স্থানত বুধ গ্ৰহ থাকিব আৰু লগতে শুক্ৰ গ্ৰহ ধনৰ স্থানত থাকিব। শুক্ৰ গ্ৰহ হৈছে স্বামী গ্ৰহ। নতুন বছৰত বুধ, মংগল আৰু শুক্ৰৰ শুভ সংযোগত ধনৰ আগমন হ'বলৈ বেছি আশা আছে। খৰচো বেছি পাই মাধ্যমে থাকিব। যিমান ইনকাম কৰিব তাৰ ওপৰতো খৰচো হ'ব। কিন্তু হনুমানৰ শক্তিৰ দ্বাৰা এওঁলোকে সুৰক্ষিত হৈ থাকিব পাৰিব। হনুমানৰ কৃপা পৰিছে এওঁলোকৰ বৃষ ৰাশিৰ ওপৰত। দ্বিতীয় ৰাশিটোৱে হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকল সাধাৰণভাৱে এওঁলোকে ধন সম্পত্তি অধিকাৰী, ভোগ বিলাসী হয়। এই ৰাশিৰ ব্যক্তিসকলে সৌভাগ্যৱান, বুদ্ধি সম্পৰ্ক হোৱাও দেখা যায়। লোকক কেতিয়াবা কোমল মনৰো দেখা যায় আৰু কেতিয়াবা কঠোৰ মনৰ হোৱাও দেখা যায়। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল জ্ঞানী হয়, আত্মনিৰ্ভৰশীল হয়। কৰ্মৰ ক্ষেত্ৰত এওঁলোকে খুবেই ভোগ থাকে, নিডছ থাকে।
প্ৰেমৰ ক্ষেত্ৰত বৃশ্চিক ৰাশিৰ জাতক জাতিকাই প্ৰেমৰ ক্ষেত্ৰত অতি সচেতন। এওঁলোক প্ৰেম প্ৰণয়নৰ প্ৰতি অতি গোপনে কৰি ভাল পায়। আনৰ আগত প্ৰকাশ কৰিবলৈ টান পায় বৃশ্চিক ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা। লগত প্ৰেম সম্পৰ্ক বজাই ৰাখি এওঁলোকে কিন্তু খুবেই ভাল পায়। বৈবাহিকৰ সম্পৰ্ক স্থাপন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে। কিন্তু যাক এটাক ভাল পায় তেওঁৰ লগতে বিবাহৰ ক্ষেত্ৰত এওঁলোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰে। এই অসমীয়াৰ নতুন বছৰটোৰ পৰাই বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বহুতেই ভাল দেখা পোৱা গৈছে। বৃশ্চিক ৰাশিৰ ব্যৱসায় বাণিজ্যৰ অধিপতি গ্ৰহটো হৈছে শুক্ৰ। এই বছৰৰ আৰম্ভণিতেই অশুভ হয় যদিও 1 ভাদৰ পাছত ব্যৱসায় উন্নতিৰ যুগ দেখা যায়। নতুন নতুন উদ্যোগ স্থাপন কৰিব পাৰিব। চৰকাৰী অনুষ্ঠানৰ লোকসকলৰ লগতো জড়িত যিসকল ব্যৱসায় কৰি আছে তেওঁলোকক ইনকামৰ ক্ষেত্ৰত ডেভেলপ কৰিব পাৰিব। কৰ্মস্থানত এই কৰ্মস্থানত গ্ৰহ হৈছে ৰবি। বছৰৰ আৰম্ভণিতে এওঁলোকে কিন্তু যথেষ্ট চাকৰি যিসকলে ইচ্ছা কৰি আছে কৰ্মৰ ক্ষেত্ৰত তেওঁলোকৰ শুভ ফল পাব। কৰ্মৰ ক্ষেত্ৰত সৰু সুৰা বাধা কিছুমানে আপোনাক আমনি কৰিব পাৰে, কিন্তু 1 জেঠৰ পৰা বাধা আঁতৰি যাব। হনুমান জয়ন্তীত মন ভক্তিৰে হনুমান মন্দিৰত গৈ হনুমান চালিচা পাঠ কৰক। চাব আপোনাৰ খংটো কমিব, মনত থকা খংবোৰ কমিব। স্বাস্থ্যৰ ক্ষেত্ৰত মংগল পঞ্চম শনিযুক্ত অষ্টমপতি বুধযুক্ত হোৱাৰ স্বাস্থ্যৰ দেহাৱান হ'ব বুলিব নোৱাৰি, কিন্তু 1 ভাদৰ পাছত মংগল অশুভ প্ৰভাৱত আঁতৰি স্বাস্থ্যৰ দেহাৱানত শুভ প্ৰভাৱ আহিব। কিন্তু বৃশ্চিক ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা শুভ দিশ হৈছে উত্তৰ। 3 নম্বৰ ভাগ্যলে ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ চিন্তা বুদ্ধিৰে কাম কৰি খুবেই ভাল পায়। এপ্ৰিলৰ পাছৰে পৰা হনুমান জয়ন্তীৰ পিছৰে পৰা মেঘ ৰাশিৰ জাতক জাতিকাসকলে ধনৰ ক্ষেত্ৰত ইনকামৰ ক্ষেত্ৰত শুভ ফল পাব। নতুন নতুন উদ্যোগ স্থাপন ব্যৱসায়ত ইউটিউব ছ'চিয়েল মিডিয়াৰ জৰিয়তে অজস্ৰ ইনকামৰ ক্ষেত্ৰত ডেভেলপ হ'ব পাৰিব। মেঘ ৰাশিৰ ব্যৱসায় বাণিজ্যৰ কাৰক গ্ৰহটোৱে হৈছে শুক্ৰ। বছৰৰ আৰম্ভণি সময়ছোৱাত একাদশ লগ্নত মেঘ ৰাশিৰ কাৰণে অতিকৈ শুভ হ'ব। নতুন নতুন ব্যৱসায় আপোনালোকৰ হাতলৈ আহিব। 2 এপ্ৰিল অৰ্থাৎ 2 এপ্ৰিল হনুমান জয়ন্তীৰ পিছৰে পৰা ভাগ্যত পৰিৱৰ্তন আহিব। হনুমান জয়ন্তীৰ পিছৰে পৰা ভাগ্যস্থানত মংগল, কৰ্মস্থানত বৃহস্পতি গ্ৰহটো শুভ হোৱাৰ কাৰণে নতুন বছৰ আৰম্ভণিৰ পৰা তেওঁলোকে সকলোৰে ক্ষেত্ৰত কৰ্মৰ ক্ষেত্ৰত জয় লাভ কৰিব পাৰিব। জয় হনুমান। কমেণ্ট বক্সত আপোনালোকৰ ভক্তি মনেৰে কমেণ্ট বক্সত জয় হনুমান নাম উচ্চাৰণ কৰিব। মীন ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা। মীন ৰাশিৰ ব্যক্তিসকল ভৱিষ্যত কিন্তু উজ্জ্বল হয়। বৃহস্পতিৰ শুভ দৃষ্টিয়ে জীৱনত মধ্য বয়সৰ পৰাই মীন ৰাশিৰ ব্যক্তিসকলৰ দুখৰে প্ৰতি দুখ শেষ নহয়। সেয়েহে ধৈৰ্য ধৰক। মাজে সময়ে কিছু খেলি মেলি লাগিলেও সময়ত সকলো ঠিক হৈ যাব। যেনেকৈ ৰ'দ দিলে বৰষুণ দিয়ে, ঠিক তেনেকৈ জীৱনত দুখ থাকিলেও সুখ এদিন নহয় এদিন আহিবই। মীন ৰাশিৰ জাতক জাতিকাসকল 12টা ৰাশিৰ লাষ্টটোৰ অন্তিমটোৰ ৰাশিয়ে হৈছে মীন ৰাশি। এপ্ৰিলৰ পাছৰে পৰা হনুমান জয়ন্তীৰ পিছৰে পৰা এই বছৰৰ আৰম্ভণিতে মীন ৰাশিৰ ব্যক্তিসকলৰ শনি বুধ মংগল দ্বিতীয় ভাগত ৰবি শুক্ৰ চতুৰ্থ বৃহস্পতিৰ ষষ্ঠত কেতু থকাৰ কাৰণে ইনকামৰ ক্ষেত্ৰত মীন ৰাশিৰ জাতক জাতিকাসকলৰ মংগল কৰ্মস্থানত ধনৰ আগমন হোৱাৰ খুব ভাল দেখা পোৱা গৈছে। 1 জেঠৰ পাছৰে পৰাই মীন ৰাশিৰ ব্যক্তিসকলৰ মাটি দালালি ভূমি বিভাগৰ চাহ মিঠাই ব্যৱসায় মাংস ব্যৱসায় বিভিন্ন ক্ষেত্ৰত তেওঁলোকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। কৰ্মস্থানত মীন ৰাশিৰ গ্ৰহটো হৈছে বৃহস্পতি। বছৰৰ আৰম্ভণিতে চতুৰ্থ ভাগত থকাৰ কাৰণে শুভ প্ৰভাৱ পৰিব মীন ৰাশিৰ ওপৰত। বিশেষ বৃহস্পতি গুৰুৰ কৃপাত লগতে হনুমানজীৰ কৃপাত এওঁলোকৰ শুভ সংযোগ দেখা পোৱা গৈছে। আপোনালোকৰ শুভ বাৰ হৈছে সোমবাৰ, শুভ সংখ্যা হৈছে 3। ভক্তি মনেৰে কমেণ্ট বক্সত জয় হনুমান নাম উচ্চাৰণ কৰিব আৰু ভিডিঅ'টো লাইক এটা কৰি দিবলৈ একেবাৰে নাপাহৰিব। প্ৰিয় দৰ্শক,
অন্তিমটো ভাগ্যৰে ৰাশিটোৱে হৈছে ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলে এই 2026-27 অসমীয়া নতুন বছৰ আৰম্ভণিৰে পৰা তেওঁলোকৰ ধনুৰাশিৰ জাতক জাতিকাসকলৰ এই আৰম্ভণিতেই কিছুমান ক্ষেত্ৰত বাণিজ্যিক ব্যৱসায়ৰ ক্ষেত্ৰত 15 বহাগৰ পাছত বুধৰ শুভ প্ৰভাৱৰ ক্ষেত্ৰত হোটেল মেনেজমেণ্ট ব্যৱসায়, পানীৰ ব্যৱসায়, পলিটিক্স ব্যৱসায়, যিকোনো ক্ষেত্ৰত তেওঁলোকে জয় লাভ কৰিব পাৰিব। বিদ্যাস্থানত শিক্ষয়িত্ৰীসকলক যিসকলে চাকৰি কৰি আছে, শিক্ষয়িত্ৰী তেওঁলোকৰো জীৱনত আহিব সুখ শান্তি। ধৈৰ্য ধৰক, কেৱল কৰ্ম কৰি যাওক। এই বছৰটোত ধনুৰাশিৰ জাতক জাতিকাসকলৰ ব্যক্তিৰ জীৱনত শুভ গ্ৰহটো হৈছে বৃহস্পতি। শুভ বাৰ হৈছে বৃহস্পতিবাৰ। সেয়েহে বৃহস্পতিবাৰ দিনটোত নিৰামিষ আহাৰ গ্ৰহণ কৰক আৰু হনুমান জয়ন্তী মঙ্গলবাৰ দিনটোত হনুমান মন্দিৰত গৈ বা নিজৰ ঘৰত আপোনালোকে হনুমান চালিচা পাঠ কৰক, নিশ্চয় উপকাৰ হ'ব পাৰিব। প্ৰিয় দৰ্শক, বাকী থকা যে 7টা ৰাশি যে বেয়া হ'ব সেয়া কেতিয়াও নহয়। প্ৰতিকাৰ হিচাপে আমি হনুমান চালিচাৰ দিনটোত আপোনালোকে লঘোণ দি উপাস থাকি নিশ্চয় মন্দিৰত গৈ হনুমান চালিচা পাঠ কৰক। সকলোবোৰ ভয় ভাৱ, নিগেটিভ এনাৰ্জি এইবিলাক দূৰ হৈ পজিটিভ চিন্তালৈ আপুনি আগবাঢ়িব পাৰিব। এবাৰ মাত্ৰ হনুমান চালিচা পাঠ কৰক, সকলো সমস্যা সমাধান আছে। প্ৰিয় দৰ্শক, তেনেহ'লে আজি আমি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা বিৰাম মাগিছোঁ। আপোনালোকৰ এই নতুন বছৰটো আৰম্ভণিৰ পৰা ভাল ধৰণে পাৰ হওক তাৰে কামনা কৰি আজি গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। জয় হনুমান।